অসমত ইছলামিক স্থাপত্যৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা এক ঐতিহাসিক স্থান। যিখন স্থানৰ স্থাপত্য কলা, কাৰুকাৰ্য আৰু সৌন্দৰ্যই মোগল যুগৰ ইছলামিক নিৰ্মাণ পদ্ধতিৰ এক উজ্জ্বল স্বাক্ষৰ বহন কৰি আহিছে। যিখন স্থান অসমৰ ধুবুৰী জিলাৰ পাণবাৰীত অৱস্থিত। হয়, সেই ঐতিহাসিক স্থানতেই যোৱাকালি পবিত্ৰ ৰমজান মাহ উপলক্ষে ইফতাৰ কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ। এইখনেই হৈছে সেই ঐতিহাসিক পাণবাৰী মছজিদ। প্ৰথমবাৰৰ বাবে পবিত্ৰ মছজিদখনৰ ভিতৰত সোমাই মাগৰিবৰ নামাজ আদায় কৰিব পাৰি সঁচাকৈ ভাল লাগিছে। এই ঐতিহাসিক মছজিদখনেই হৈছে অসমৰ প্ৰথম মছজিদ। আন কোনোবাই আকৌ নামনি অসমৰ প্ৰথম মছজিদ হিচাপে জ্ঞান কৰে। ইতিহাসবিদসকলে কোৱা মতে এই ঐতিহাসিক পাণবাৰী মছজিদখন 1493 চনৰ পৰা 1519 চনৰ ভিতৰত বংগৰ চুলতান আলাউদ্দিন হুছেইন শ্বাহে নিৰ্মাণ কৰিছিল। আন কিছুমানৰ মতে এই ঐতিহাসিক মছজিদখন বংগৰ নবাব মীৰ জুমলাই 1662 চনত নিৰ্মাণ কৰিছিল। তিনিটা গম্বুজ বিশিষ্ট এই ঐতিহাসিক মছজিদখনৰ ভিতৰত 150 জন মানুহে একেলগে নামাজ পঢ়িব পাৰে। মছজিদখনৰ চৌহদত এখন সুদৃশ্য ঈদগাহ আৰু এটি দ কুঁৱা আছে। মছজিদখনৰ সুদৃশ্য গম্বুজকেইটাৰ আকাৰ, সৌন্দৰ্য আৰু নিৰ্মাণ পদ্ধতিয়ে সকলোকে আপ্লুত কৰি তোলে। বহুদিনৰ পৰা মনত পুহি ৰখা সপোন যেন পূৰণ হ'ল। প্ৰথমবাৰৰ বাবে মছজিদৰ ভিতৰত সোমাই মই, ৰৌচন, আমিৰ আৰু ৰহুল মামাই চাৰিওজনে নামাজ পঢ়াৰ সৌভাগ্য হ'ল। আপুনিও কেতিয়াবা ধুবুৰীলৈ আহিলে এই ঐতিহাসিক মছজিদটি চাবলৈ নাপাহৰিব। এবাৰ হ'লেও এই পবিত্ৰ মছজিদটি দৰ্শন কৰি যাব।